সপোনবোৰ আধৰুৱা হৈ ৰ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি গ'ল। আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জনে মোক এটা সৰু অজুহাত দেখুৱাই আঁতৰি গ'ল। এনেকুৱা এজন মানুহৰ লগত আছো যিজনে মোক বুজিও নুবুজাৰ ভাও ধৰি অৱহেলা কৰে। আৰু মোৰ ভুল এইটোৱেই, মই তেওঁ কৰা অৱহেলাৰ পৰিৱৰ্তে ভালপোৱা দিবলৈ চেষ্টা কৰি আছো। জীৱন হেৰাই যায় মৃত্যুৰ ওচৰত, সুখ হেৰাই যায় দুখৰ ওচৰত, ভালপোৱা হেৰাই যায় অভিনয়ৰ ওচৰত, আৰু বন্ধুত্ব হেৰাই যায় স্বাৰ্থ আৰু অহংকাৰৰ ওচৰত। মই হেৰাই গ'লেও কোনো কথা নাই, কাৰণ মোক বিচৰা মানুহ কোনো নাই। মই কষ্ট পালেও কোনো কথা নাই, কাৰণ মোক বুজি পোৱা মানুহ কোনো নাই। দিন সলনি হয় মানুহৰ মন। কোনোবাই নিজৰ স্বাৰ্থৰ বাবে আঁতৰি যায় আৰু কোনোবাই নিজৰ ভাল পোৱাৰ বাবে পিছলৈ উভতি চায়। কোনোবাই অতীতক ভাবি দিনে ৰাতিয়ে কান্দে আৰু কোনোবাই অতীতক পাহৰি নতুনকৈ সপোন দেখে। কোনোবাই সঁচা কথা কয়, কোনোবাই মিছা কয়, কোনোবাই অভিমান কৰে, কোনোবাই অজুহাত বিচাৰে। হয়তো এয়াই জীৱন। এইটো দৰকাৰী নহয় যে কিবা ভাঙিবলৈ অকল পাথৰকে মাৰিব লগা বা ব্যৱহাৰ কৰিব লগা হয়। ব্যৱহাৰ সলনি কৰি কিবা ক'লেও কেতিয়াবা বহুত কিবা কিবি ভাঙি যায়। আগতে যাক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলো, এতিয়া তাক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ। মোৰ শূন্যতাই তোমাক এদিন নিঃশব্দে কন্দুৱাব, মনত ৰাখিবা। প্ৰিয় মানুহটোৰ প্ৰিয় হৈ থকাৰ ভাগ্য সকলোৰে নাথাকে, মোৰো নাছিল। এই পৃথিৱীত সুখী হৈ থাকিবলৈ বিচৰা যদি, তেতিয়াহ'লে এটা কথা মনত ৰাখিবা, এই পৃথিৱীত হাজাৰ কান্দি থাকিলেও কাৰোৱে আগত একো কথা নকবা। অবৈধ সম্পৰ্ক বুলি একো নাই। যিটো সম্পৰ্কত ভাল পোৱা নাই, সেইটো সম্পৰ্কই অবৈধ। ভালপোৱাহীন কোনো সম্পৰ্কই বৈধ হ'ব নোৱাৰে। বিচ্ছেদ হওক সেইবোৰ ভালপোৱা, যিবোৰ ভালপোৱাত মানসিক শান্তি পোৱা নাযায়। তুমি আচলতে যিটোক ভালপোৱা আছিল বুলি জানা, সেইটো আচলতে এক প্ৰকাৰৰ শিক্ষাহে আছিল। বাস্তৱতা মানি লোৱা ইমান সহজ নহয়, কিন্তু এবাৰ যদি মানি লোৱা যায়, তেন্তে জীৱন সুন্দৰময় হয়। নাৰীৰ বুকুৰ মঙহ যিটো তোমাৰ প্ৰথম চকুত পৰে, সেইটোৱে তোমাৰ খাদ্য আছিল যেতিয়া মায়ে তোমাক প্ৰসৱ কৰিছিল। বুজাবুজিৰ এটা ক্ষণ ইমানেই বিষাক্ত যে ই মিঠা অনুভৱৰ হাজাৰটাৰ ক্ষণক এক মুহূৰ্ততে পাহৰাই পেলাব পাৰে। যিজনে এটা সম্পৰ্ক হৃদয়ৰ পৰা আগবঢ়াই নিব বিচাৰে, সেইজনে তোমাৰ হাজাৰটা ভুলো মাফ কৰি দিব। আৰু যিজনে তোমাক এৰি যাবলৈ সুযোগৰ অপেক্ষাত থাকে, সেইজনে তোমাৰ সৰু এটা ভুলৰ বাবে এৰি থৈ আঁতৰি যাব। তোমাৰ ভালপোৱা সেইজনৰ বাবে যতনাই ৰাখা, যিজনে তোমাৰ ভালপোৱাক সন্মান কৰিব জানে। মানুহে কয় সম্পৰ্কত চৰি আৰু থেংকছ ক'ব নালাগে, কিন্তু সঁচা এইটোৱেই যে এইকেইটা শব্দই হাজাৰটা ভাঙিবলৈ ধৰা সম্পৰ্ক আকৌ ঠিক কৰে। তোমাৰ বাবে আটাইতকৈ ডাঙৰ জয় কেতিয়া হ'ব জানা? যেতিয়া তুমি সেইজনক মৌনতাৰে ক্ষমা কৰি দিবা। শেষত এটাই কম, দেৰিকৈ কোৱা কিছু সঁচা কথা কেতিয়াবা মিছাৰ দৰে হৈ পৰে। সেইবাবে সঁচাটো মুখামুখিকৈ ক'বলৈ কেতিয়াও হেমাহি নকৰিবা।